মোৰ কোনো ধৰ্ম নাই। আজি জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ যিহেতু এই মুহূৰ্তত অন্ত্যেষ্টিক্ৰিয়া আৰম্ভ হ'ব, সেইকাৰণে আমি আল্লাহৰ ওচৰত এটি দোৱা আৰু প্ৰাৰ্থনাৰে তেখেতৰ কাৰণে আমি সদ্গতিৰ কাৰণে দোৱা কৰিম। আল্লাহুম্মা আমিন। ৰব্বানা আতিনা ফিদ দুনিয়া হাসানা ওয়া ফিল আখিরাতি হাসানা ওয়া কিনা আযাবান নার। ইয়া আল্লাহ ইয়া আৰহামাৰ ৰাহিমিন ইয়া আকৰামাল আকৰামিন। পৰৱৰ্তীকাৰে আলম আল্লাহ, আমাৰ মাজৰ পৰা যিগৰাকী অসমৰ সুসন্তান আল্লাহ সুৰকণ্ঠ আল্লাহ জুবিন গাৰ্গ ডাঙৰীয়া যি অহলীলা সম্বৰণ কৰিলে, তেখেতৰ জীৱনৰ যি আদৰ্শ, এই আদৰ্শ যাতে আমাৰ মাজত আহি যায়। জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে তেখেতৰ যি আদৰ্শ, এই আদৰ্শ যাতে আমাৰ সকলোৰ বাবে, সকলো অসমবাসীৰ বাবে এক প্ৰেৰণাৰ কাৰণ হৈ যায়, তাৰ বাবে আমাক সকলোকে তৌফিক দান কৰিবা। ৰব্বুল আলামিন ইয়া আকৰামাল আকৰামিন। তেখেতৰ সহধৰ্মিনী আৰু তেখেতৰ শয্যাগত পিতৃ আৰু তেখেতৰ অনুৰাগীসকলক ধৈৰ্যৰ শক্তি দান কৰিবা। তেখেতে যি আদৰ্শ দেখাই থৈ গ'ল, অসমৰ জীয়াই থাকিবৰ কাৰণে, অসম আৰু অসমীয়াক গৌৰৱ হিচাপে গৌৰৱ কৰিবৰ কাৰণে যি তেখেতে আদৰ্শ দেখাই থৈ গ'ল, এই আদৰ্শক যাতে আমাৰ জীৱনৰ এক পথ প্ৰদৰ্শক হিচাপে, মাৰ্গদৰ্শক হিচাপে আমালোকে পালন কৰিব পাৰোঁ, তেখেতক আমি অনুসৰণ কৰিব পাৰোঁ, তাৰ বাবে আমাক তৌফিক দান কৰিবা। আজি দাউৰদী শিৱসৰ দিনী মাদ্ৰাছাত আমি এই দোৱাৰ মাধ্যমেৰে তেখেতৰ অনুৰাগীসকলক ধৈৰ্যৰ শক্তিৰ বাবে আমি দোৱা মাগিছোঁ।